আজি মই আপোনালোকৰ ডিএমই স্কেমৰ বিষয়ে ক'ম। আপুনি যদি পৰীক্ষা দিবলৈ আছে, আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' বা আপোনাৰ দিবলৈ নাই তথাপিও এই ভিডিঅ'টো আপোনাৰ কাৰণে অতি প্ৰয়োজনীয়তামূলক। কিয়নো ডিএমই কি ধৰণে আমাক স্কেম কৰি আছে। সবচে ডাঙৰ স্কেমৰ বিষয়ে যদি মই ক'বলৈ যাওঁ, 1 নম্বৰ স্কেম সি ঘুষ ব্যৱহাৰ কৰা হয় বুলি কোৱা হয়। এলিগেশ্যন লাগি আছে বৰ্তমান সময়ত যে ইয়াত পইচা চলে। বহুত ডাঙৰ কথা এটা, কিন্তু মানে মাননীয় মুখ্যমন্ত্ৰীৰ নিচিনা আমাৰ মুখ্যমন্ত্ৰী থকা অৱস্থাতো ইয়াত যে পইচা চলে এই কথাটো মানুহে এলিগেশ্যন লগাইছে। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে দুনিয়া ভৰৰ ডিএমই স্কেমৰ বিষয়ে আপুনি পাই যাব। যদি বিচাৰে যদি এতিয়া গৈ কিনি চেক কৰিব পাৰে য'ত পইচা ঘুষ চলে। মই ইয়াত কোনো ধৰণৰ প্ৰমাণ দিবলৈ যাবলৈ নাই, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এবাৰ হাত জোৰ কৰি অনুৰোধ কৰিম যে সঁচাকৈ ইয়াত স্কেম হৈছে নে নাই হোৱা, এটা তদন্ত কমিটি গঠন কৰক আৰু তদন্ত কৰক। প্ৰথম পইণ্ট। দ্বিতীয় পইণ্ট যে একেটা পোষ্ট আগত 2023 চনৰ ফেব্ৰুৱাৰী মাহত 1 ফেব্ৰুৱাৰী ওলাইছিল, সেইটো কথাটো আপুনি গম পায়। সেই ফেব্ৰুৱাৰী মাৰ্চ মাহত এপ্লাই হৈছিল। একেটা পোষ্টত বাৰ এপ্লাই কৰাই বাৰ। প্ৰথম এবাৰ এপ্লাই হৈ গ'ল, তাৰপিছত কেতিয়াবা অলপ দিনৰ শুনিব টেকনিকেলবিলাকৰ এপ্লাই হৈছে, কেতিয়াবা শুনিব নন টেকনিকেলবিলাকৰ এপ্লাই হৈছে, আকৌ কেতিয়াবা শুনিব যে টি টাইপছবিলাকৰ এপ্লাই হৈছে, কেতিয়াবা শুনিব এক্সাম পষ্টপন কৰি দিয়া। মানে কোনো ভৰসা নাই আপোনালোকৰ। মানে আমাৰ জীৱনৰ লগত যিবিলাক কেণ্ডিডেটৰ লগত জীৱনৰ লগত হেতালি খেলি আছে, কোনো মতলব নাই কি কৰিব, কেতিয়া পাতিব এক্সাম, একো ভৰসা নাই। 2 নম্বৰ যদি পইণ্টটো আমি চাবলৈ যাম তো এক্সাম এতিয়া 2023 চনত এক্সাম এইটো মানে এপ্লাই হৈছিলে। এতিয়ালৈকে আকৌ অলপ দিনৰ আগতে টি টাইপৰ এপ্লাই হ'ল। এতিয়া আকৌ এক্সামৰ ডেটটো কেইদিনৰ আগত পৰিছে, মানে 2 বছৰ লৈছে এক্সাম পাতোতে। এতিয়া ভাবি চাই লওক, 2 বছৰ দিন এনেই নহয়। মানুহে এটা ইয়াৰ মানে আপুনি যদি আশা লৈ আছে যে আপুনি চাকৰি পাম, ইয়াৰ একেবাৰে আশা নকৰিব, ইয়াৰ সম্ভৱেই নহয়। মই কৈছোঁ নহয়, 2 বছৰ লাগিছে আপোনালোকে এক্সামটো মানে হ'ব বুলি। এতিয়াও একো ভৰসা নাই। যোনদিনা এক্সাম হ'ব সেইদিনাই ভৰসা, তাৰপিছত কিবা এটা হ'ব শুনিব এক্সাম পষ্টপন কৰি দিলে। ইয়াৰ একো ভৰসা ল'ব নোৱাৰে আপোনাৰ ডিএমইৰ ওপৰত। তাৰপিছত যদি এক্সামটো পাতিলে একো কথা নাই, তাৰপিছত চেণ্টাৰত লৈ কিনি মাই গড, এনেকা চেণ্টাৰত মানে আপোনালোকৰ যদি মানে পাগল কৰি দিব। আপুনি যদি মানি গৈছোঁ, আপুনি যদি ডিব্ৰুগড়ৰ হয় তো আপোনাৰ চেণ্টাৰত লৈ যাই কিনি পেলাই দিব যোৰহাট চাইডে। আপুনি যদি গুৱাহাটী চাইডৰ হয়তো পেলাই দিব মৰিগাঁও নগাঁও চাইডে। মানে এনেকা পেলাই 3টা 4টা 5টা ডিষ্ট্ৰিক্ট পাৰ কৰি দিয়ে। আপুনি লখিমপুৰ হওক মৰিগাঁও চাইডে পেলাই দিব। মানে এনেকা আপোনাক কৰিব খেলি মেলি, যাতে আপুনি পাগল হৈ যাব। কিয় কৰে এনেকা, মানে মই আচৰিত খাওঁ। কিয় এইটো স্কেম? এইটোতে ডাঙৰ এটা স্কেম হয় না? যদি আমাৰ নিচিনা মানুহ যিবিলাক দিন হাজিৰা খাই থকা মানুহবিলাক কৰি থকা মানুহবিলাকতো মিনিমাম আপুনি এই এক্সামটো 10,000 টকামান খৰচ হ'ব। আপুনি একদিনতো গৈ কিনি ৰাতিপুৱা যদি ওলালে তো গধূলি গৈ কিনি তো পৰীক্ষা দিবলৈ নোৱাৰে। 9টাৰ পৰা এক্সাম হ'ব, 9টা বা 10টাৰ পৰা এক্সাম হ'ব। তো একদিনৰ আগত যাব, ৰুম ল'ব, ভাড়া ল'ব, তাত থাকিব। মিনিমাম 10 থেকে 15,000 টকা আপোনাৰ, মানে 10,000 মিনিমাম আপোনাৰ যাবই, ইয়াত গেৰেণ্টি আছে। সেইকাৰণে মানে দুখীয়া ল'ৰা মানুহবিলাকতো ইয়াত এক্সামত বহিব নোৱাৰে, আৰু ধনী মানুহেতো চাকৰি ল'বলৈ মন নাই। সেইটো হৈ গ'ল। আপুনি এক্সাম দিলে বহুত ভাল কথা। তাৰপিছত কাট আপ লৈ কিনি মাই গড, কাট আপৰ কথা আপুনি মানে কি কওঁ। কাট আপৰ কথা আপুনি যদি 90তকৈ তলত আছে, আপুনি যিয়ে কেটেগৰী হয়, আপুনি 90 to 45টা কুৱেশ্যন যদি 45টা প্লাছ যদি আপুনি কুৱেশ্যন কৰা নাই, আপোনাৰ নাম নাহে। লিখি লওক, মই কৈছোঁ নহয়, লিখি লওক, আপোনাৰ নাম নাহিব। মানে কি হয় একদম ধৰিবলৈ মানে অদ্ভুত পাওঁ। মানে লাষ্টৰলৈকে কি হয়। তাৰপিছত এইটো এলিগেশ্যন আপুনি গম পায়, চাকৰি সময়ত পইচাৰ কথা বুলি চলে। সেইটো কথা মানে মই শুনিছোঁ, চব জেগাতে এইটোৱে চলি আছে। মই আশা কৰোঁ যে আপোনালোকে এই ভিডিঅ'টো আৰু অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰক, যাতে এই কথাটো হাইলাইটত আনক, যাতে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতো এই ভিডিঅ'টো গৈ পায় আৰু টিমে বুজি পাব যে কথাটো সঁচাকৈ এনেকৈ চলি আছে নেকি। তদন্ত কমিটি বনাব লাগে। ৰিপৰ্টাৰবিলাকেও এই কথাটো অলপ মানে হয়, আৰু ডিজিটেল ক্ৰিয়েটাৰবিলাক যিবিলাকে চৰকাৰৰ মানে চাকৰিৰ ওপৰত তেওঁলোক গভৰ্ণমেণ্ট জবৰ ইনফৰমেশ্যন দিয়ে, তেওঁলোকে ইয়াৰ ওপৰত ভিডিঅ' বনাবলৈ বিনম্ৰ অনুৰোধ কৰিছোঁ তেওঁলোকক, যাতে আপোনালোকে ইয়াৰ ওপৰত মানে ভিডিঅ' বনাওক, যাতে এই কথাটো সংজ্ঞানত আহক চৰকাৰক। তেতিয়াহ'লে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।